একদম পকাই উঠে এহেজাৰ এটা কবিতা গাইছিলে দেশৰ কথা মই আকৌ মনত পেলাই দিছে হিৰুদ্দাৰ এইটো আমাৰ বৰা ডাঙৰীয়াই তেখেতৰ আৰম্ভণিৰ কথাটো এইটো বহুত দিনৰ আগতে ইয়াত কিছুমান আমাৰ মনত আহিছে Very serious. I know hundreds of theses, thousands of theses are being published every year. Nobody knows. Some kind of a mechanism has to develop. পাঁচজন তাৰে এটা ISI অফিচাৰ আছে ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া ISI অফিচাৰ এৱেয়াৰনেছ অফ নেশ্যনেল ছিকিউৰিটি বুলি সংগঠনটো অসম চেপ্টাৰে এইটো জনজাগৰণৰ কাৰণে এই সেমিনাৰখন পাতিছে বিশেষকৈ বাংলাদেশত চলি থকা বৰ্তমানৰ সমস্যা আৰু উত্তৰ পূব ভাৰতৰ পাৰ্সপেক্টিভত এইটো কেনেকৈ চোৱা যায় তাৰ ওপৰত মোক মাতিছে মুখ্য বক্তা হিচাপে মই এইবোৰ বাংলাদেশৰ লগত বহুত বছৰ কাম কৰি আছোঁ আৰু আমাৰ এটা থিংক ট্যাঙ্ক এটাও আছে আমি এই দিশত এখন পেপাৰো উলিয়াইছোঁ খুব ভাল ডিছকাশ্যন হৈছে ভাল কথা পতা হৈছে ভাৰতবৰ্ষই খুব ক্লোজলি মনিটৰ কৰি আছে বাংলাদেশত বৰ ডিষ্টাৰ্বিং ট্ৰেন্ডছ কিছুমান দেখা গৈছে কিন্তু এইটো নহয় যে বাংলাদেশৰ যিখিনি ইছলামিক মৌলবাদী উগ্ৰপন্থী ইহঁতে আহি পেলাই অসমখন খাই পেলাবহি ইণ্ডিয়াখন ইমান দুৰ্বল নহয় তাৰমানে এইটো নহয় যে তাত কিবা এটা হৈছে গতিকে আমি আৰু ভয়ত পেপোৱা লাগিম এইটো নহ'ব ইণ্ডিয়াক কোনোবা আক্ৰমণ কৰিব বিচাৰিলে তেওঁলোকৰ অৱস্থা বেছ বেয়া হ'ব আৰু বাংলাদেশৰ নিজৰ ইণ্টাৰেষ্টত তেওঁলোকে ইকনমিক ডেভেলপমেণ্টত ফ'কাছ কৰা আৰু এই মৌলবাদী এলিমেণ্টছবিলাকক দমন কৰাটো তেওঁলোকৰ কৰ্তব্য থেংক ইউ আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষা জাগৰণ মঞ্চ এই হ'ল ভাৰতবৰ্ষৰ এটা অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন যে কি নেশ্যনেল ছিকিউৰিটি ওপৰত আমাৰ যিটো এৱাৰনেছ হয় সেই ওপৰত ডিছকাশ্যন হয় আমাৰ চেণ্ট্ৰেল কমিটি আছে প্ৰত্যেক ৰাজ্যত আমাৰ কমিটি আছে যে ইণ্টাৰনেল ছিকিউৰিটি ৰাষ্ট্ৰীয় সুৰক্ষা আৰু তাৰ পিছত যেনেকৈ এক্সট্ৰিমিষ্টৰ ওপৰত ইণ্টাৰনেল ছিকিউৰিটিৰ ওপৰত মাওবাদীৰ ওপৰত ড্ৰাগছ এবিউজৰ ওপৰত এইবোৰ ওপৰত কেনেকৈ সচেতনতা আনিব লাগে সেই বিষয়লৈ আমাৰ ডিছকাশ্যন হৈ থাকে আজি অসমতে এই বিষয়ত যিটো বাংলাদেশ চিটুৱেশ্যন আৰু তাৰ যিটো ইম্পেক্ট পাৰ্টিকুলাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ওপৰত আহিব আমাৰ সুৰক্ষাৰ ওপৰত আহিব সেইটোলৈ এটা সেমিনাৰ অৰ্গেনাইজ কৰা হৈছিল আমাৰ ৰাষ্ট্ৰীয় যি সুৰক্ষা জাগৰণ মঞ্চৰ জেনেৰেল ছেক্ৰেটাৰী গোলক বিহাৰী ৰায় তেখেত আমাৰ আজি ইয়াতে চিফ গেষ্ট আছিলে আৰু অসমৰ প্ৰাক্তন DGP আৰু এতিয়াৰ মুখ্য আমাৰ সূচনা আয়ুক্ত ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া তেখেতৰ বিশিষ্ট স্পীকাৰ ইয়াতে আছিল আৰু ওপৰে আমাৰ বাকী অসমৰ গণ্যমান্য ব্যক্তিসকল আৰু তেজপুৰ আমাৰ যি নাৰ্ছিং ইনষ্টিটিউট আছে তেখেতসকলৰ অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীসকল সকলোৱে এটেণ্ড কৰিছে আৰু এইটো আমাৰ সুকলমে